গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই শিশু সমস্ত শ্ৰদ্ধাৰ আমাৰ সেৱকী সমস্ত আজি আমাৰ সকলোৰে কাৰণেই আমি জন্ম ধৰাৰ এটা সাফল্য দিন। আমি নৰ হৈ মনুষ্য হৈ এই ভূমিভাগলৈ যে আমি আহিছিলোঁ, আমি মাতৃৰ গৰ্ভত 10 মাহ 10 দিন থাকোঁতে আমি ভগৱানক কাতৰভাৱে প্ৰাৰ্থনা কৰি আছিলোঁ, প্ৰত্যেকেই হে জগতৰ হৰি, তুমি মোক কৃপা কৰি এই অতব্য অন্ধকাৰ দুখ কষ্ট আৰু যান্ত্ৰণাময় এই গৰ্ভবাসৰ পৰা তুমি মোক মুকলি আকাশৰ তললৈ লৈ যোৱা। মই মোৰ মাতৃৰ অমৃতৰ আধা ভাগ তোমাক দিম আৰু তোমাক মই প্ৰতিনিতে উপাসনা কৰিম। কিন্তু ভৱ সমুদ্ৰলৈ মায়াৰ জললৈ যেতিয়াই মৎস্যৰূপী জীৱবিলাক আহি যায়, অজ্ঞান অবিদ্যাৰ মায়াৰ পাশবিলাকে তাক বান্ধি বান্ধি কংসৰ কাৰাগাৰত সোমোৱাই দিয়ে। সেই কাৰাগাৰৰ পৰা জীৱ মুক্ত হৈ আকৌ গোকুল ধামত বৃন্দাবন ৰচনা কৰি কৃষ্ণৰ লগত আনন্দময় নৃত্য কৰাৰ যে কৃপা, এই কৃপাই হ'ল শ্ৰীমৎ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন। আমাৰ ফণীধৰ সোণোৱাল কৃপালু সেৱক বাপজনাৰ দ্বাৰা আজি বহু দিনৰ আগতেই তেখেতে সংকল্প লৈছিলে আৰু আমালৈ ফোন কৰিছিলে যে ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠান এভাগ আমাৰ গৃহত আমি কৰিব বিচাৰোঁ, আপুনি আপোনাৰ বন্ধমতে আমাক দিনটো দিব। সেই শুভ দিনটো আজি বাস্তৱত পৰিণত হৈছে। আপোনাৰ সব ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদ শিৰত লোৱাৰ যি কৃপা ভগৱন্তই আজি আমাক সেই কৃপাৰ ভাগ দিছে। গতিকে সেই কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা ভাগৱতৰ একাদশ স্কন্ধৰ পাঠ পৰ্যালোচনাৰ প্ৰতি হয়নে বাৰু আমাক জনাইছিলে বাবুজনে। গতিকে আপোনালোকৰ আজ্ঞা মানি ভাগৱতৰ একাদশ স্কন্ধৰ আমি আজি অকণমান পাঠ পৰ্যালোচনা আগবঢ়াম। আমি পাঠভাগ উলিয়াই আমি শুভ আৰম্ভ কৰিবলৈ আমি এতিয়া আগবাঢ়োঁ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প
নমো ভগবতে বাসুদেবায়। ভাগৱত পঢ়ো। ভাৰত পুৰাণ আদিজত প্ৰকাশ কৰয় নানামত যত মহাজন সবাদ সভাময় ধত পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশয় এই মহাভাগৱত নোহন্ত যাবে কত এই মহাভাগৱত নোহন্ত যাবে কত। ভাগৱতৰ একাদশ স্কন্ধৰ আৰম্ভণিত আছে নিমি নৱসিদ্ধ সংবাদ। ইয়াৰ পাছতে আছে গোপী উদ্ধৱ সংবাদ, উদ্ধৱ কৃষ্ণ সংবাদ। গতিকে আমি একাদশ স্কন্ধৰ উদ্ধৱ কৃষ্ণ সংবাদৰ ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ যি তত্ত্ব কথা, সেই তত্ত্ব কথাৰে আজি আমি পাঠ আৰু পৰ্যালোচনাৰ বাবে আগবাঢ়িছোঁ। হে নিগদতে শোক শুনি মুক নৃপবৰ এই ভকতৰ সন্তাপ দেখিয়া পিতাম্বৰ এই ভৈলন্ত আকুল কৃষ্ণ জগত জন এই কমল নয়ন ভৰি বহ বৈলুত অপিত বস্তে মচি মুখ তেজি আনিছা ও স্নেহে উদ্ধৱক ধৰি বুলিলাই আছা ও তেজি চিন্তা চিত ধীৰ কৰা মহাশয় ও তজু দুখ দেখি সখী নহ হে হৃদয় এ স্বৰূপে জানিলা তুমি আমার এ বংশ সংহৰি আবে চলিও নিশ্চয় ও সাধিব উদ্ধৱ দেৱ তাৰ যত কাজ ও নাথাকিব ইঠাই ততো
মাত কি বাবা ও দ্বাৰকা নগৰ সাগৰত যাবে এ মই গলে লোক মিলিবে বিমঙ্গল ও পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ অহুইবে অধৰ্মত ৰতি যতে কপ্ৰজা ও তুমি আমি দুয়ো গলে মিলিব অনৰ্থ এ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ও অধৰ্মে পিৰিব যাবে লোক অধুগতি অভকতিক ৰাখি তুমি থাকি সম্প্ৰতি অমোহৰ বচন ইটো নচাৰিবা তুমি অশ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি এ ভকতি নহলে ভূমি যাইবে ৰখাত অ মোৰ আগা পালি আৰু হিউ মহাব অ কিন্তু ঐতো নাথাকিবা কহিলো প্ৰকৃতি অমূত চিত দিয়া পুৰা পৃথিৱী প্ৰজ্যোতি ও যত দেখা শুনা মায়া ময় স্বপ্ন ও হৰিময় দেখি দূৰ কৰা মতিভ্ৰম এই জ্ঞান কৰ্ম ভকতি হিলু কৰি ভেদ এ ভকতি পৰম পন্থ দিলু পৰিছেদ ও নাহিকে উত্তম গতি ভকতিত পৰে অনিষ্টে কহু ভকতিতে মুকে বৈশ্য কৰে ভাগৱতৰ একাদশ স্কন্ধ বাংময় ভাগৱত মূৰ্তি মহাভাগ্য ললাট অথবা কপাল ভগৱানৰো এখন ভাগ্য আছে আমি ভাবিছো যে নৰমনীষৰহে অকল ভাগ্য আছে নেকি ভগৱানৰ যিখন ভাগ্য সেইখন ভাগ্যক কোৱা হয় মহাভাগ্য ভগৱানৰ মহাভাগ্যৰ মূল তত্ত্ব কি মূল তত্ত্ব হ'ল ভগৱান যিদৰে মংগলময় পবিত্ৰ শুদ্ধ সত্য সনাতন ঠিক সেইদৰে এই জগতৰ প্ৰতিটো বস্তুৰ মাজত তেওঁ সত্য শুদ্ধ সনাতন সত্যক যাতে জীৱৰ মাজত তেওঁ উপলব্ধি কৰাই দিব পাৰে জীৱক যদি ঈশ্বৰৰ সত্য উপলব্ধি কৰাই দিব পৰা যায় সেয়া ভগৱানৰ মহাভাগ্য ভগৱান মানে যিজনৰ 8টা ঐশ্বৰ্যৰ ভঁৰাল আছে যিজনৰ ঐশ্বৰ্য দি থাকিলেও কোনোদিন শেষ নহয়
যিজনৰ ঐশ্বৰ্য দিলে বাঢ়িহে যায়। ভগৱানে ঐশ্বৰ্য বা বিভূতি, বান মানে গৰাকী বা মালিক। গতিকে ঐশ্বৰ্য বা বিভূতিৰ মালিকজনৰ মহাভাগ্য কি? ভাগৱতৰ একাদশ স্কন্ধ ললাট অথবা কপাল। কেনেকে? ভকত স্বৰূপ ভগৱন্তৰো ভাগ্য উদয় হয়। ভগৱানৰ মহাভাগ্যৰ কৃপাৰ প্ৰসাদ কেনেদৰে ভকত বৈষ্ণৱৰ লাভ হয় একাদশ স্কন্ধত আৰম্ভণিতে দেখাইছে। একাদশ স্কন্ধত কি হৈছে? ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱৰ গৃহলৈ সেইদিনা অতিথি হৈ আহিছে। কোন আহিছে? দেৱঋষি নাৰদ আহিছে। ভাগৱতে কৈছে বোলে মই ভগৱান তোমাৰ ঘৰলৈ যোৱা নোযোৱা এইটো তুমি নাচাবা, কেনেবাকে যদি মোৰ চৰণ সেৱা কৰা, মোক একান্তভাৱে বিশ্বাস কৰা, মোৰ চৰণত সৰ্বদা ভক্তিভাৱেৰে আশ্ৰয় লৈ মোৰ গুণ কীৰ্তন কৰি জগতক শুদ্ধ কৰা, কোনো ভকত যদি কেনেবাকে তোমাৰ ঘৰত অতিথি হ'বলৈ গৈছে, তোমাৰ সমস্ত জীৱনৰ দুখ দুৰ্দশা পাপ সেইদিনাখনেই শেষ হৈ যাব। বসুদেৱে 3 বাৰ জন্ম ল'ব লগা হ'ল। প্ৰথম জন্মত সুতপা হৈ দৈৱকী মাতা সেইবাৰ পিঞ্চি নামৰ দেৱী হৈ জন্ম লৈছিলে। দ্বিতীয় জন্মত বসুদেৱ কশ্যপ ঋষি হৈ আৰু দৈৱকী মাতা অদিতি হৈ জন্ম লৈছিলে। আৰু তৃতীয় জন্মত সেইজন সুতপা প্ৰজাপতি বসুদেৱ হৈ আৰু পিঞ্চি নামৰ দেৱী দৈৱকী হৈ জন্ম লৈছিলে। যদি তেওঁলোকৰেই 3 বাৰ জন্ম ল'ব লগা হয় মুখ্য সাধনৰ কাৰণে, আমাৰ পথালি চকুৱা নৰমণিচৰ কিমান কোটি কোটি জন্ম ল'ব লাগিব ভাবি চাওকচোন বাৰু। এই আয়াজাত চক্ৰলে আমি কিমান বাৰ অহা যোৱা কৰি থাকিব লাগিব জন্ম মৃত্যুৰ মাজলৈ। এতিয়া বসুদেৱৰ গৃহলৈ অতিথি হৈ গ'ল দেৱঋষি নাৰদ। নাৰদৰ চৰণ ধুৱালে বসুদেৱে, ভক্তি ভাৱেৰে সেৱা সৎকাৰ কৰিলে। আৰু নাৰদ অহাৰ কাৰণে বসুদেৱ কিমান আনন্দিত হৈছে প্ৰকাশ কৰি ক'লে যে দূৰণিত থকা পুত্ৰ কন্যা যদি আহে গৃহলৈ, পিতৃ মাতৃৰ মনটো খন্তেক সময় ভাল লাগে, কিন্তু হে দেৱঋষি, আপুনি সন্ত, আপুনি মহন্ত, আপোনাৰ আগমনে মোৰ গোটেই জন্ম জন্মান্তৰৰ দুখ যন্ত্ৰণা কষ্ট পীড়া সকলোবিলাক দূৰ কৰি দিছে। এতিয়া দেৱঋষি নাৰদে ভগৱান কৃষ্ণৰ পিতৃক উত্তৰ দিছে যে তোমাৰ কিবা বাঞ্ছিত ইচ্ছা আছিল নেকি? বসুদেৱক প্ৰশ্ন কৰিছে। বোলে দেৱঋষি, ঋষিসকলৰ পৰা মই জানিছো মোৰ বোলে এইটো 3 নম্বৰ জন্ম চলিছে। সাধনময় ঋষিসকলে বোলে সেইটো গম পাইছে। মই 3 বাৰ কিয় জন্ম ল'ব লগা হ'ল? তেতিয়া দেৱঋষি নাৰদে কৈছে যে এইবাৰৰ পৰা আৰু তুমি জন্ম ল'ব নেলাগে। একাদশ এই জীৱৰ জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে জীৱ আহিব নলগাকে নিৰ্গুণ হৰিৰ নিৰাকাৰ তত্ত্বত বৈকুণ্ঠ ধামত বৈকুণ্ঠপতিৰ চৰণ সেৱা কৰি সৰ্বদা জীৱই তেওঁৰ চৰণৰ স্থান পাই যোৱাৰ যি ৰহস্যময় ভকতি, সেই ভকতিয়ে দিছেগে ক'ত? একাদশ স্কন্ধত। এতিয়া বসুদেৱক ক'লে যে তুমি আৰু এইবাৰৰ পৰা জন্ম ল'ব নালাগে। বোলে কিয়? মই তোমাক আজি এটা সংবাদ কম, যি সংবাদ শ্ৰৱণ কৰাৰ পাছত তুমি নিজক জানিবা, তোমাৰ কৰ্মক জানিবা, তোমাৰ ধৰ্মক জানিবা, জীৱৰ গতিক জানিবা, হৰিৰ মায়াক জানিবা, হৰিৰ কৰ্মক জানিবা, আৰু হৰিয়ে কেনেকে জীৱ উদ্ধাৰ কৰি তাৰণ কৰে
সেই বিষয়েও জানিব তেতিয়া বসুদেৱক দেৱঋষি নাৰদে ব্যক্ত কৰিলে নিমি নৱসিদ্ধ সংবাদ নিমি ৰজাই এটা যজ্ঞ পাতিছিলে বহুত যজ্ঞ কৰিছে সেইবাৰৰ যজ্ঞলে ঋষভৰ সাধনময় আত্মাৰূপী পুত্ৰ উদ্ধৰ এটা নৱজন সিদ্ধ সূৰ্যমন্ত ৰূপত আগমন হৈ তেওঁৰ আগত দেহধাৰী হৈ প্ৰকাশ কৰি দিলে আৰু নিমিক ক'লে যে তোমাৰ জীৱনৰ যি সংশয় আছে সেই সংশয়বিলাক আজি তুমি দূৰ কৰা তোমাৰ কি প্ৰশ্ন আছে মোক আমাক সোধা এতিয়া নিমি ৰজাই কেইটা প্ৰশ্ন সুধিলে নিমি ৰজাই 9টা প্ৰশ্ন সুধিলে হৰিৰ মায়া কেবিধ হৰিৰ মায়া 9বিধ আমাৰ দেহত দাঁত কেইখন আছে আমাৰ দেহত দাঁত 9খন আছে বৰিশ কেইখন আছে বৰিশ 9খন আছে হয়নে ভক্তি কেইবিধ আছে ভক্তি 9বিধা আছে 9বিধ হয়নে এই নিমি ৰজাৰ 9টা প্ৰশ্নত 9বিধ ভকতি 9খন বৰি 9খন দাঁত হয়নে এই 9জন সিদ্ধই লাভ কৰা ঈশ্বৰৰ নিৰাকাৰ যি ৰহস্য ভকতিৰ তত্ত্ব এই সমস্তখিনি তাত অন্তৰ্ভুক্ত হৈ গ'ল নিমিয়ে প্ৰথম প্ৰশ্ন কৰিছিল যে ঐকান্তিক সুখ আৰু মহাভাগৱত ধৰ্ম কি আৰু শেষত প্ৰশ্নটো কি সুধিছিলে হৰি বিমুখ কি গতি হ'ব কাৰণ গোটেইখিনিতো ক'বলৈ আজি সময় কম হ'ব কাৰণ অনুষ্ঠান ভাগ আৰম্ভ হোৱা বহুত পলম হৈছে ব্যাখ্যাৰ অনুষ্ঠান ভাগ প্ৰথম প্ৰশ্ন সুধিলে নিমি ৰজাই ঐকান্তিক সুখ কি মহাভাগৱত ধৰ্ম কি আৰু শেষৰ প্ৰশ্নটো সুধিলে যে হৰি বিমুখৰ কি গতি হ'ব আমাৰ জীৱনৰো সেই দুটাই প্ৰশ্ন এই মাজৰখিনি হ'ল আমাৰ জীৱনত প্ৰয়োজন হোৱা মূল কথা জীৱনৰ প্ৰথম আৰু শেষ কথা সেই দুটাই যদি আমি হৰিত ভকতি নকৰোঁ তেতিয়াহ'লে আমাৰ কি গতি হ'ব আৰু হৰিত ভগৱান কৃষ্ণৰ চৰণত কায় বাক্য মন অৰ্পণ কৰি ভকতৰ সংগত চাৰি বস্তুৰ আশ্ৰয়ত ভগৱন্তৰ চৰণ সেৱাৰ যি আনন্দ আমাৰ জীৱনলৈ আহিব এই আনন্দ সুখ নহয় এই আনন্দ কেৱল শান্তি নহয় সেই আনন্দক কি বুলি কৈছে ঐকান্তিক সুখ বুলি কৈছে যি সুখ দিনে দিনে বাঢ়ি যায় যি সুখে জীৱৰ দুখ দৌৰ্গতি যান্ত্ৰণা কষ্ট বিষাদ সমস্তখিনি দূৰ কৰি দিয়ে সেই সুখৰ নাম হ'ল ঐকান্তিক সুখ কি বুলি উত্তৰ দিলে কবি সিদ্ধই উত্তৰ দিছিলে কবি সিদ্ধই কি বুলি উত্তৰ দিছিলে যে হে নিমি ৰজা একান্ত চিত্তে ভগৱান কৃষ্ণৰ চৰণ সেৱা আৰু ভগৱানৰ গুণ কীৰ্তনেৰে তেওঁক কৰা উপাসনাৰ যি আনন্দময় সুখ এই সুখক কোৱা হয় ঐকান্তিক সুখ কাৰোবাক সুধিছে যে ভাগৱত ধৰ্ম কি তেতিয়া নিমি ৰজাক উত্তৰ দিছে কবি সিদ্ধই যে কায় বাক্য মন এক কৰি ভগৱান কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভকতিৰে ভকতৰ মাজত ভগৱান সেৱাৰ যি উপলব্ধি আৰু ভকত ভগৱন্তৰ আশ্ৰয়ত বা সৎসংগৰ আশ্ৰয়ত ভগৱন্তৰ স্বৰূপক হৃদয়ংগম কৰি লাভ কৰা যি ধৰ্ম ভগৱন্তক প্ৰাপ্ত কৰাৰ যি ধৰ্ম সেই ধৰ্মটোৱে হ'ল কি ভাগৱত ধৰ্ম ভাগৱত ধৰ্মটো আকৌ কি ৰহস্যৰো ৰহস্য জ্ঞান বিজ্ঞান পদং ৰহস্য এই চাৰিটা বস্তু আমাৰ শাস্ত্ৰসন্মত আছে জ্ঞান কি বোলে আমি জন্ম হলো
জ্ঞান বোলে কি এদিন মৰিম, এইটো হ'ল জ্ঞান, হয়নে? জন্ম হলো কিন্তু মই সহজে নমৰো, মোক সহজে কোনেও মাৰিব নোৱাৰে, সেইটো কি? সেইটো অজ্ঞান। মৃত্যুটো যিদৰে বৰ জটিল বুলি ভবা হয়, মৃত্যুটো কিন্তু বৰ জটিল বুলি ভবাটোও ভুল হ'ব। কিছুমানৰ কাৰণে মৃত্যু বৰ সুলভ, হয়নে বাৰু? জ্ঞান, আপুনি যিখিনি জানিছে সেইখিনিক যুক্তিনিষ্ঠাৰে সৈতে আত্মবিশ্বাসেৰে সৈতে পতিয়ন যাব পৰাৰ যিটো ব্যৱস্থা, সেয়া হ'ল বিজ্ঞান। জ্ঞানক আমি কি কৰিব লাগিব? জ্ঞানক আমি বিজ্ঞানলৈ নিব লাগিব। বোলে হৰিক ভজিছো, বোলে কেনেকে ভজিছো? মোৰ হৰি ভজনা কৰাৰ ব্যৱস্থাটো আনতকে বেলেগ, বোলে কি? কাৰো লগত নিমিলে। তেতিয়াহ'লে কি ভকতি কৰিলে যদি কাৰো লগত নিমিলেই? তেওঁ ঈশ্বৰ নেকি? কাৰো লগত নিমিলাকে ভকতি কৰে, হয়নে? গুৰুজনাই আমাক এটা শুদ্ধ পৰম্পৰা দিছে, এটা শুদ্ধ আদৰ্শ দিছে, এটা শাস্ত্ৰসন্মত বিধান দিছে। গুৰু, দেৱ, নাম, ভকত, চাৰি বস্তুৰ তত্ত্বৰে হৰি ভকতি হ'ব লাগিব। সেইটো কাৰণে কি? ভগৱানক ভকতি কৰিব লাগে, এয়া জ্ঞান। গুৰু, দেৱ, নাম, ভকত, চাৰি বস্তুৰ তত্ত্বৰে ভগৱানক যদি ভক্তি কৰিবলৈ লোৱা যায়, সেয়া বিজ্ঞান। সেয়া কি? সেয়া বিজ্ঞান। এই চাৰি বস্তুৰ তত্ত্বৰে যেতিয়া আপুনি ভগৱন্তৰ চৰণত ভক্তি কৰিব, হয়নে? তেতিয়া আপোনাৰ এটা উপলব্ধি হ'ব। সেই উপলব্ধিটো কি? আত্ম উপলব্ধি। এই আত্ম উপলব্ধিটো হ'ল তদং, তত্ত্ববোধ। যে মই যিজনক ভজিছো, যিজনক উপাসনা কৰিছো, যিজনৰ চৰণ চিন্তা কৰি মই জীৱনৰ অন্তিম সময়খিনিও মই শেষ কৰিবলৈ মই বাঞ্ছা কৰিছো, সেইজনে মোক কৃপা কৰিছে। বোলে কি? তেওঁ চৰণ চিন্তা কৰিবলৈ যে তেওঁ মোক এটা সুমতি দিলে। ভকতৰ সংগলৈ আহি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ হৃদয়স্থিত হৈ যে মোক উপদেশ দিলে, আজ্ঞা কৰিলে। এয়া কাৰ আজ্ঞা? ভগৱানৰ আজ্ঞা। বিজ্ঞানলৈকে পোৱাজনে ভাবিব মই মন গৈছে আহিছো, মন নগলে নাহো। তদঙত যিজন প্ৰৱেশ হ'ল সেইজনে ভাবিব মই ইয়ালৈ নিজে অহা নাই, মোক ইয়ালৈ কোনে আনিছে? মোক ইয়ালৈ মই উপাসনা কৰা মোক ভগৱানে আনিছে। তত্ত্ববোধ, হয়নে? এই তত্ত্ববোধৰ যেতিয়া উপলব্ধি হ'ব, হয়নে, তেতিয়া ৰহস্য বিচাৰি পাব। ৰহস্য কি? ৰহস্য যি জানে সেয়া ভগৱান। ৰহস্য যি জানে সেয়া কোন? সেয়া ভকত। ভকত আৰু ভগৱান অভিন্ন। সেইটো কাৰণে ভগৱানে জানে ৰহস্য আৰু ভকতে জানে ৰহস্য। এতিয়া ৰহস্য কোনে জানিছে? উদ্ধৱে জানিছে। ৰহস্য কোনে জানিছে? একাদশ স্কন্ধত নৱজন সিদ্ধই জানিছে। এই নৱজন সিদ্ধই নিমি ৰজাক 9টা প্ৰশ্নৰ উত্তৰ দি দিলে। তাৰ ৰহস্যটো কি? হে ৰহস্যৰ ৰহস্যমু ঘূৰণা কৰ্ম ইহাকে কহয় মহা ভাগৱত ধৰ্ম। ৰহস্যৰো ৰহস্য মোহৰ নাম কৰ্ম। মোৰ নাম কি? মোৰ নাম নিৰ্গুণ, গুণত নাই। বোলে মোৰ নাম কি? বোলে মোৰ নাম অমৃত। বোলে মোৰ নাম কি? বোলে মোৰ নাম মোতকেও বেছি মহিমাযুক্ত। তোমাক কৰিয়া তজু বৰুণ নাম চাই। সেইটো কাৰণে ভগৱন্ত কৃষ্ণৰ নাম গুণৰ ধৰ্ম কি? ৰহস্য। এই ৰহস্য ভকতিৰ আশ্ৰয় লয় যি ভগৱানক ভজে, সেইজন ৰহস্যৰো ৰহস্য।
ৰহস্যত কোন প্ৰৱেশ হ'ল উদ্ধৱ মহন্ত প্ৰৱেশ হ'ল একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদ যিজন কৃষ্ণ যোগীয়ে যুগ যুগ সাধনা কৰি হৃদয়তো নাপায় যিজন কৃষ্ণক বৈষ্ণৱ শিৱই সহস্ৰ বছৰ কৈলাশ দানৱ একান্ত চিত্তে উপাসনা কৰে যিজন ভগৱান কৃষ্ণক সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ তপময় সাধনাৰে তেওঁক উপাসনা কৰে সেইজন কৃষ্ণই উদ্ধৱৰ কান্ধত হাত থৈ কৈ দিলে বোলে কি তুমি মোৰ প্ৰাণৰ বান্ধৱ এই ভগৱানৰ লগত বান্ধৱ হ'ব পৰাটো হ'ল ৰহস্য সেইটো কাৰণে একাদশত কি দিছে ৰহস্য ভকতিৰ তত্ত্ব এতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতক একাদশলৈকে গুৰু ভগৱান শুকদেৱে কৈছে দশম যেতিয়াই পৰীক্ষিতক ক'লে তেতিয়া পৰীক্ষিতে শুকদেৱ ভগৱানক কৈছে হে মোৰ গুৰুজন যিজনৰ নামটোহে শুনি আছিলো যিজনক মই দেখাই নাছিলো গৰ্ভতে অকণমান দেখিছিলো আপোনাৰ মুখপদ্মে কংসৰ অন্ধকাৰ কাৰাগাৰত আমাক সকলোকে পালন কৰি থকা হৃদয় আনন্দ দৈৱকী নন্দন কৃষ্ণ আহি জন্ম ল'ব বুলি কোৱাৰ লগে লগে মোৰ এনে অনুভৱ হৈ গৈছে বোলে কি যেন কংসৰ কাৰাগাৰত কৃষ্ণ জন্ম হৈয়ে গৈছে হে মোৰ গুৰুজন এই কংসৰাইনো কিয় ইমান দুষ্ট কিয়নো ইমান দুষ্ট স্বভাৱযুক্ত এই কংসৰাইনো কিয় ইমান বসুদেৱ আৰু দৈৱকীক হিংসা কৰিছে এইবোৰ কথা শুনি মোৰ অন্তৰখন দহি গৈছে তেতিয়া শুকদেৱ ভগৱানে হাঁহি হাঁহি কৈছে তুমি শুনি থাকা বোলে কি এয়া অমৃতময় কৃষ্ণৰ চৰিত্ৰ এয়া অমৃতময় কৃষ্ণৰ চৰিত্ৰ এই অমৃতময় কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ ভাগ্য হে পৰীক্ষিত ভগৱানে তোমাক দিছে গংগাৰ পাৰত অমৃতময় ভাগৱত শ্ৰৱণ কৰি যেতিয়াই কৃষ্ণ দৈৱকী মাতাৰ গৰ্ভত স্থিতি ল'লে বুলি যেতিয়াই পৰীক্ষিতক ক'লে পৰীক্ষিতে সুধিছে যে হে মোৰ গুৰুজন ভগৱান কৃষ্ণ আহি কংসৰ কাৰাগাৰত দৈৱকী মাতাৰ উদৰত যে স্থিতি লৈছে তাৰ পাছত তেতিয়া শুকদেৱে আনন্দ মনেৰে কৈছে হেৰা পৰীক্ষিত সমস্ত দেৱতাই আহি সেই অন্ধকাৰ কাৰাগাৰৰ মাজতেই গৰ্ভস্থিত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ উপাসনা কৰিছে অনন্য স্তুতি কৰিছে কোনে কোনে স্তুতি কৰিছে ব্ৰহ্মাই স্তুতি কৰিছে শিৱই স্তুতি কৰিছে ইন্দ্ৰই স্তুতি কৰিছে নাৰদে স্তুতি কৰিছে আৰু লক্ষ্মী মাতাই স্তুতি কৰিছে পাঁচজনে কংসৰ কাৰাগাৰত দৈৱকীৰ উদৰত যেতিয়া ভগৱন্ত প্ৰভু কৃষ্ণই যেতিয়াই স্থিতি লৈছে নিজৰ ইচ্ছাৰে ব্ৰহ্মা শিৱ ইন্দ্ৰ নাৰদ আৰু লক্ষ্মী মাতা এই পাঁচজনে আহি মাতৃৰ গৰ্ভত থকা ভগৱানক স্তুতি কৰিলে তেতিয়া ভগৱান কৃষ্ণই ভকতক কিমান ভাল পায় ভকতৰ প্ৰতি ভগৱান কৃষ্ণৰ কিমান প্ৰেম বুজাই দিলে কি হ'ল স্তুতি কৰি থাকোঁতেই ভগৱান কৃষ্ণ চতুৰ্ভুজ ৰূপলৈ আহি গ'ল মাতৃৰ গৰ্ভত স্থিতি লৈ থকা ভগৱান ভূমিৰ পৰা ভূমাৰলৈ আকাশৰ ফালে গৈ চতুৰ্ভুজ ৰূপ লৈ তেওঁলোকক প্ৰকট হৈ দেখা দিলে আৰু তেওঁৰ চৰণত 5টা চিহ্ন দেখুৱাই দিলে ধ্ৰজ ব্ৰজ
জব, অংকুশ আৰু পদ্ম। এই 5টা চিহ্ন। তেতিয়া কৃষ্ণই হাঁহি হাঁহি এই 5জন দেৱতাক ক'লে, মোৰ স্তুতি কেতিয়াও অথলে নাযায়। বোলে কি, মোৰ চৰণত 5টা চিহ্ন তোমালোক থাকিবা। এই 5জন দেৱতাই আৰু ক'তো পূজা খাবলৈ যাব নালাগে। নেলাগে ব্ৰহ্মায়ো পূজা খাবলৈ যাব, নেলাগে শিৱয়ো পূজা খাবলৈ যাব, নেলাগে ইন্দ্ৰয়ো পূজা পাব, নেলাগে লক্ষ্মীকো পূজা কৰিব। বোলে কি, মোৰ চৰণ সেৱা কৰিলেই তোমালোকৰ উপাসনা হৈ যাব। গতিকে আমি অন্য দেৱ দেৱী পূজা কৰাৰ এতিয়া দিন নাই। ভাগৱত শাস্ত্ৰই এক দেৱ, এক শিৱ, এক বিনে নাইকে। সৃষ্টিকৰ্তা কি হ'ল? সৃষ্টিকৰ্তা হ'ল ভগৱান বিষ্ণুৰ চৰণত ধ্বজা। আৰু ইন্দ্ৰ কি হ'ল? ইন্দ্ৰ হ'ল ব্ৰজ। লক্ষ্মী কি হ'ল? লক্ষ্মী হ'ল জব। শিৱ কি হ'ল? শিৱ হ'ল অংকুশ। হয়নে? আৰু দেৱঋষি নাৰদ কি হ'ল? নাৰদ হ'ল পদ্ম। কোনো কামনা বাসনা নোহোৱাকে কেৱল আনন্দেৰে ভগৱানৰ গীত গাইছে। ভগৱানৰ চৰণত তেওঁ ধাৰণ কৰা 5টা চিহ্ন, 5জন দেৱতাৰ 5টা তত্ত্ব, ভাগৱতৰ 10ম স্কন্ধত দৈৱকীৰ গৰ্ভস্তুতিৰ যোগেদি ভগৱান কৃষ্ণই আমাক অনুভৱ কৰাইছে। গতিকে এই সৃষ্টিকৰ্তা ব্ৰহ্মাই ধ্বজ ৰূপেৰে বোলে কি, এই দেহটোৱে আমাক ধৰি আছে। এই দেহটো ব্ৰহ্মময়, সেইটো কাৰণে দেহ হ'ল ব্ৰহ্মা। ব্ৰহ্মময় মায়াৰ তত্ত্ব, সেইটো কাৰণে কি ব্ৰহ্মা। এই ব্ৰহ্মাৰূপী দেহৰ লগত অপৰা প্ৰকৃতিৰ লগত পৰা প্ৰকৃতি হৈ অংকুশ হৈ আমাক সংযম আৰু সাধনাত যত কৰাব পৰা এজন দেৱতা, সেই বৈষ্ণৱজনৰ নামটো কি? শিৱ। শিৱ কি হৈছে? আমাৰ জীৱ। ব্ৰহ্মা হ'ল পৰা প্ৰকৃতি দেহ, শিৱ হ'ল আমাৰ জীৱ, অংকুশ লৈ আমাক ধাৰণ কৰি আছে। হয়নে বাৰু? আৰু আমাৰ মনৰ মাজত প্ৰৱেশ হৈ গ'ল কোন? স্বৰ্গৰ সুখৰ ৰজা ইন্দ্ৰ। মনটোক অকল সুখ নালাগে জানো? মনটোক কেৱল ভোগ নালাগে জানো? মনটোক কেৱল বিলাস নালাগে জানো? ইন্দ্ৰক মনত স্থান দি দিলে। আৰু দেৱঋষি নাৰদ ক'ত বহিলে? নাৰদ বহিলে আমাৰ দেহ তত্ত্বত কণ্ঠত। কি হৈ? ভগৱানৰ গুণ হৈ, ভগৱানৰ গীত হৈ, ভগৱানৰ উপাসনা হৈ, ভগৱানৰ স্তুতি হৈ। কোনেও বাধা দিব পৰা শক্তি আমাৰ কণ্ঠত নাই, কোনেও বাধা দিব নোৱাৰে। আমি যেতিয়াই ইচ্ছা যায় ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি আমি ঘোষণা কৰিব পাৰোঁ। ক'ত বহি গ'ল দেৱঋষি নাৰদ? আমাৰ কণ্ঠত। ভগৱন্তৰ গুণ কীৰ্তন আৰু উপাসনাৰ শক্তি সামৰ্থ্য হৈ। হয়নে? এই 4টা বস্তু ক'ত আছে? প্ৰকৃতি এই দেহতে আছে। এই দেহ কি? এই দেহ হ'ল লক্ষ্মী মাতা। এই দেহৰ কি আছে? এই দেহৰ উৰ্বৰা শক্তি আছে, উৎপাদনক্ষম ক্ষমতা আছে। সেইটো কাৰণে কি? জব। জব মানে লক্ষ্মী। এই আমাৰ দেহটো লক্ষ্মী, বৰ ধুনীয়া দেখে, সেইটো কাৰণে। হয়নে বাৰু? এই দেহটো লক্ষ্মী। এই লক্ষ্মীৰ স্বামী কোন? স্বামী নাৰায়ণ, গুণত নাই। স্বামী নাৰায়ণ গুণত নাই, ৰূপত নাই, আকাৰত নাই। কি? নিৰ্গুণ। এই নিৰ্গুণ ঈশ্বৰ আত্মা পৰমাত্মাৰ লগত যি বান্ধৱ ৰূপেৰে সম্বন্ধ গঢ়িব পাৰে,
সেইজন ভাগৱতৰ দশম আৰু একাদশত কোন? উদ্ধৱ মহন্ত। ভগৱান কৃষ্ণই পীতাম্বৰেৰে সৈতে চকু পানী মুচিছে। পীতাম্বৰ কৃষ্ণৰ বাহিৰে বেলেগৰ আছে জানো? কৃষ্ণৰ বস্ত্ৰখনৰ নামটো কি? পীতবস্ত্ৰ। পীতবস্ত্ৰে শুভে আজি শ্যাম কলেৱৰ। কলেৱৰটো কি? সেউজীয়া। সেউজীয়া কলেৱৰটোক এখন গৌৰবৰ্ণৰ কাপোৰেৰে আৱৰি আছে, পীতবস্ত্ৰ বুলি কোৱা হয়, হয়নে? বটবৃক্ষৰূপী সেউজীয়া আমাৰ এইটো জীৱন। এই সেউজীয়া জীৱনটোক ধৰি আছে কিহে? প্ৰাণৰূপী ঈশ্বৰৰ শক্তিয়ে। এই প্ৰাণেই হ'ল পীতাম্বৰ। সেইটো কাৰণে প্ৰাণক অহা যোৱা কৰা উপলব্ধিহে কৰিব পাৰি। ক'ত? নাসিকাৰ ৰন্ধ্ৰত। নাসিকাৰ ৰন্ধ্ৰেৰে শ্বাস প্ৰশ্বাসত প্ৰাণ ৰূপেৰে ঈশ্বৰ আমাৰ পৰা আমাৰ দেহৰ মাজেদি আহ যাহ কৰি আছে। এইটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে প্ৰাণৰ সেই বস্ত্ৰখনৰ নাম হ'ল পীতাম্বৰ। প্ৰাণৰ বস্ত্ৰৰে যি চকু পানী মচে সেইজন কৃষ্ণ। কিয়? তেওঁ পীতবস্ত্ৰধাৰী, আত্মাৰু, পৰমাত্মাৰু। বোলে কি? মোৰ ভকতে কান্দিছে। বোলে কিয় কান্দিছে? মোক হেৰুৱাম বুলি। ভগৱান কৃষ্ণৰ বান্ধৱ কোন? উদ্ধৱ। উদ্ধৱে হিয়ালি জিয়ালিকে কান্দিছে, হে কেশৱ, তুমি বৈকুণ্ঠলৈ যোৱাৰ আগত মোৰ কিবা এটা প্ৰতিকাৰ কৰি থৈ যোৱা। বোলে কি প্ৰতিকাৰ? হয় তুমি তোমাৰ লগত মোক বৈকুণ্ঠলৈ লৈ যোৱা, নহলে তোমাৰ অমৃত দৃষ্টিয়ে মোক ইয়াতে তুমি নাইকিয়া কৰি দিয়া। মোৰ উদ্ধৱৰ অস্তিত্বই নাইকিয়া হৈ যাওক, তুমি তেনেকে চাই দিয়া। কৃষ্ণ অবিহনে যে উদ্ধৱ থাকিব নোৱাৰে, এই কথাটো যেতিয়া কৃষ্ণ ভগৱানে জানিলে, তেতিয়া কৃষ্ণই উদ্ধৱক সাবটি ধৰি হাঁহিছে। কৃষ্ণক যেতিয়া চতুৰ্ভুজ ৰূপেৰে যেতিয়া উদ্ধৱক সাবটি ধৰিলে, কৃষ্ণৰ মুখখন উদ্ধৱৰ পিঠিৰ ফালে গ'ল। উদ্ধৱৰ মুখখন কৃষ্ণৰ মুখৰ পিঠিৰ ফালে গৈছে। উদ্ধৱে কৃষ্ণৰ মুখখন দেখা নাই, কৃষ্ণই পীতবস্ত্ৰৰে সৈতে তেওঁৰ চকু পানীবিলাক মুচিছে। আৰু উদ্ধৱে চকু পানীৰে সৈতে কৃষ্ণৰ দুই কাণ তিয়াই দিছে। আৰু যেতিয়া সন্মুখ হৈ যেতিয়া উদ্ধৱৰ ফালে ভগৱান কৃষ্ণই চাইছে, উদ্ধৱে তেতিয়া দেখিছে কৃষ্ণই তেওঁৰ ফালে চাই ইষত ইষত হাঁহি আছে। ভগৱানে নেদেখাকে কান্দে। কিয়? ভকতে যাতে কষ্ট নাপায়। কৃষ্ণই উদ্ধৱে কন্দা দেখিলে, কিন্তু কৃষ্ণই কন্দা উদ্ধৱে কিন্তু নেদেখিলে। একাদশ স্কন্ধত এই ৰহস্যময় আনন্দময় কৃষ্ণ কথা ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক জনাইছে। বোলে কি? হে মুহুৰ বচন ইটো নচাৰি বা তুমি, হে শ্ৰৱণ কীৰ্তন প্ৰমৰ তায়াথা তুমি। নালাগে কান্দিব, নেলাগে তুমি মোৰ লগত বৈকুণ্ঠলৈ যাব। বোলে কি? মই বৈকুণ্ঠলৈ যোৱাৰ পাছত এইখন গোটেইখন পাপেৰে পৰিপূৰ্ণ হ'ব, ইয়াত কলিয়ে বাস কৰিব। কিন্তু তোমাক মই এটা ভাল উপায় দি থৈ যাম। কি কৰিবা? তুমি মোৰ গুণ গাবা, তুমি মোৰ নাম গাবা, তুমি মোক উপাসনা কৰিবা, তুমি মোক স্তুতি কৰিবা। এই শ্ৰৱণ কীৰ্তন স্বৰূপ মোৰ গুণ নাম তুমি যেতিয়া শ্ৰৱণ আৰু কীৰ্তন কৰিবা, এই উদ্ধৱ কলিৰ পাপে তোমাক স্পৰ্শ কৰিব নোৱাৰিব। আৰু কি হ'ব জানা? মই যদিও বৈকুণ্ঠলৈ গুচি যাম, তুমি নাম বস্তু শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে এই জগতৰ যিমান পাপ আছে সকলো পাপ ধুই নিকা হৈ যাব। কৃষ্ণ কি ৰূপলৈ গ'ল? নিৰ্গুণ ৰূপলৈ গ'ল।
ৰূপধাৰী দেহধাৰী ঈশ্বৰ মূৰ্তি কৃষ্ণৰ পৰা শ্ৰৱণ কীৰ্তনৰ যোগেদি ভকতে হৃদয়ত পাব পৰা নিৰ্গুণ ৰূপলে ভগৱান কৃষ্ণ ধাৱমান হ'ল। উদ্ধৱক বুজাই কৈ দিছে বোলে কি মই আগতেও আছো, এতিয়াও আছো, ভৱিষ্যতেও ময়েই থাকিম। বোলে কি এই জগত জড়, এই সংসাৰ জড়, মোৰ অবিহনে এই ব্ৰহ্মাণ্ড মিছা। গতিকে তুমি কি অনুভৱ কৰা? যি দেখিছো সেয়া মই বুলি ভাবা, যি শুনিছো সেয়া মই বুলি ভাবা, তুমি যি পাইছা সেয়া মই বুলি ভাবি নোৱা। বোলে সেয়া কি? সেয়া ব্ৰহ্মজ্ঞান। উদ্ধৱক কৈছে বোলে কি মোৰ নাম শুনিলে মোক পাইছো বুলি ভাবিবা, মোৰ নাম গুণ শুনাৰ লগে লগে তুমি মোক দেখিছো বুলি ভাবিবা।